ধুমুহার ঘটানো বহু যুগরে আসো এনারু হসনু বহু দিনরে আপন নিজন গান হে হব ভাবু তোমার মায়াবিনী রাতের বুকুর দেখা পালো তোমার ছবি ঘরা দিনা গোপনে আগে কি আর কোন ধুমুহার ঘটানো বহু যুগরে আসো এনারু হসনু বহু দিনরে আপন নিজন গান হে হব ভাবু তোমার মায়াবিনী রাতের বুকুর দেখা পালো তোমার ছবি ঘরা দিনা গোপনে আগে কি আর কোন ধুমুহার ঘটানো বহু যুগরে আসো এনারু হসনু বহু দিনরে আপন নিজন গান হে হব ভাবু তোমার ধুমুহার ঘটানো বহু যুগরে আসো এনারু হসনু বহু দিনরে আপন নিজন গান হে হব ভাবু তোমার মায়াবিনী রাতের বুকুর দেখা পালো তোমার ছবি ঘরা দিনা গোপনে আগে কি আর কোন ধুমুহার ঘটানো বহু যুগরে আসো এনারু হসনু বহু দিনরে আপন নিজন গান হে হব ভাবু তোমার মায়াবিনী রাতের বুকুর দেখা পালো তোমার ছবি ঘরা দিনা গোপনে আগে কি আর কোন ধুমুহার ঘটানো বহু যুগরে আসো এনারু হসনু যেহেতু বিশ্ব বরেণ্য শিল্পী জুবিন গাৰ্গৰ আজি অন্তিম সংস্কাৰ কৰাৰ দিন হৈছে আৰু আজি অসম চৰকাৰ লগতে অসম চাইন্স ছাত্ৰ সন্থাৰ আমি এটা সিদ্ধান্ত মৰ্মে আজি অসম বন্ধৰ বাগিচা বন্ধ কৰাৰ লগতে আমাৰ যি চাহ শ্ৰমিক মা দেউতাসকল আছিল আমি শ্ৰমিক ৰাইজসকলৰ মাজতে আমি জুবিন গাৰ্গক কেনেকুৱা অন্তৰত প্ৰতিষ্ঠা কৰিব পৰা যায় তাৰ খাতিৰত আমি বাগিচা যে বন্ধ ঘোষণা কৰাত আৰু আজি এটা সমদল বাহিৰ কৰিছোঁ আৰু এই সমদল যোগেদি আমি অসমবাসীক বা বিশ্ববাসীক আমি জুবিন গাৰ্গক আমি বিশ্ব প্ৰতিষ্ঠা কৰিবলৈ খাতিৰত আমি দাবী জনাব বিচাৰিছোঁ আৰু তেখেতৰ যি আজি পৰিকল্পনাভাৱে যি মানে হত্যা হৈছে বুলি আমি এটা অনুমান কৰিব পৰা গৈছে তেখেতৰ সেইটো খাতিৰত উচ্চ পৰ্যায়ত এটা CBI তদন্ত কৰিবলৈ কাৰণে দাবী জনাইছোঁ আৰু এই জুবিন গাৰ্গক তেখেতৰ বিদেশী আত্মা সদায় দিন সুখ শান্তিৰে থাকক আৰু জুবিন গাৰ্গ অমৰ হৈ থাকক তেখেতৰ পৰিয়াল সদায় দিন কুশলে মংগলত থাকক বুলি আমি এই সমদল থলীৰ পৰা আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। সকলে জ্ঞাত যে আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আমাৰ জুবিন দা আজি আমাৰ মাজত নাই। তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি সকলোৱে ৰাজপথত ওলাই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছোঁ আৰু আমি বিশেষকৈ
দাবী জনাব বিচাৰিছোঁ অসম চৰকাৰক, যাতে তেখেতৰ যি অকাল মৃত্যুক আমি সহজে ল'ব নোৱাৰোঁ আৰু ইয়াক আমি এক প্লেনিং মাৰ্ডাৰ হিচাপে আমি যে অনুভৱ কৰিব পাৰিছোঁ, তাৰ প্ৰতি যাতে CBI তদন্ত কৰে, তাকে কৈ আমি